মোৰ পিছফালে থকা এই ভগা দলংখন এতিয়া নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰিছে কাৰণ এই দলংখনতেই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অন্তিমখন ছবি ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালেৰ ক্ৰিয়দাংশ শ্বুটিং ইয়াত কৰা হৈছিল আৰু যেতিয়া ছবিগৃহ বা যি টেইলৰ সেই টেইলত এই দলংখনৰ দৃশ্য দেখাৰ পিছতেই নিশাটোৰ ভিতৰতে এই দলংখন বিখ্যাত হৈ পৰে আৰু কেম্পাছত শান্তনুৱে এই দলংখন দেখুৱাইছে এই দলংখন হৈছে বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাং নদীত থকা এই দলংখন আৰু মই ইয়াৰ স্থানীয় যিসকল লোক আছে বা যুৱক আছে কেইবাগৰাকী মই পাইছোঁ তেওঁলোকক মই সুধিব বিচাৰিম যে এই দলংখন যেতিয়া জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে ছবিখনৰ ট্ৰেইলাৰত মানুহে দেখিছিল বা ছবিগৃহটো কালি দেখে তাৰপিছতে দেখা গৈছে যে বিভিন্ন লোক ইয়ালৈ আহি ইয়াত চেলফি উঠিছে এক পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে হয় আমি ইমান গৌৰৱান্বিত অনুভৱ কৰিছোঁ আজি জুবিনদা প্ৰায় ৰৈ ৰৈ বিনালে চিনেমাখনৰ 40% কাম আমাৰ বিশ্বনাথতে হৈছে আৰু এতিয়া আপোনালোকে দেখিছেই চেলফি উঠিবৰ কাৰণে হওক বিভিন্ন মানুহ আহি আছে আৰু আমি আশা কৰোঁ আমি চৰকাৰলৈ অনুৰোধো জনাইছোঁ আমাৰ সন্মানীয় সাংসদ মহোদয় ৰঞ্জিত দেৱ ডাঙৰীয়াক বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক তেখেতলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী দেৱৰ লগত কথা পাতি আমাৰ ইয়াতে এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ এই দলংখন সংৰক্ষণ কৰিবলৈ আমি স্থানীয় ৰাইজে আমি তেখেতসকললৈ অনুৰোধ জনাইছোঁ আৰু এটা পৰ্যটনথলীলৈ এখন মানে সুন্দৰ এখন জুবিনদাৰ নামত মানে নামাংকৰণ কৰি ইয়াতে এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি ৰাইজক আমি চৰকাৰক অনুৰোধ জনাইছোঁ অনুৰাগীসকলে আগফালে দেখিছোঁ আই লাভ জুবিন গাৰ্গ লিখিছে হয় 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 যোৱাকালি দেখিছেই আমাৰ জুবিনদাৰ প্ৰতি কিমান মানুহৰ সঁহাৰি কি ধৰণে ৰাতিপুৱা 4:30 বজাৰ পৰা যি ধৰণে সকলোৱে মানে চিনেমা উপভোগ কৰিছে ময়ো আছিলোঁ আৰু চলচ্চিত্ৰ নিৰ্মাতা আমাৰ ডাইৰেক্টৰ ৰাজেশ ভূঞা ডাঙৰীয়া সুন্দৰ পৰিচালনা কৰিছে তেখেতলোকে আমি খুব ভাল লাগিছে আৰু যিদিনাখন আমাৰ জুবিনদাক মানে ছিংগাপুৰৰ পৰা আনি গুৱাহাটী এয়াৰপৰ্টত যেতিয়া আমাক ৰাখিছে আমি নিজেই সেই সময়ত আমি সৰুসজাইত আছিলোঁ প্ৰকৃতিও কান্দিবলৈ বাধ্য গুৱাহাটীৰ ক'তো নাই বৰষুণ ক'তো আমাৰ অসমৰ ক'তো বৰষুণ নাই সকলো সৰুসজাইত কিমান বিচলিতকে প্ৰকৃতি কান্দিছে যোৱাকালি চিনেমাখন যেতিয়া ৰিলিজ দিছে কেনেকৈ কান্দিছে প্ৰকৃতি গোটেই অসমে কান্দিছে তেখেতৰ চিনেমা চাই কিমান সুন্দৰ এখন চিনেমা আমাক দি গৈছে তেখেতৰ এই মানে অসমীয়া সংস্কৃতিৰ প্ৰতি অসমীয়া চিনেমাৰ প্ৰতি অসমীয়া গানৰ প্ৰতি যিখিনি অৱদান তেখেতে মানে আমাক দি গৈছে ভূপেন হাজৰিকাদেৱ হওক শংকৰদেৱ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছত এখেতকো আমি সদায় আমাৰ অন্তৰত থাকিব জুবিনদাক আমি জীয়াই ৰাখিব লাগিব জুবিনদাই কৈ গৈছে যে মই মৰাৰ পাছতো 100 বছৰলৈকে মোৰ নাম মই এনেকুৱা কাম কৰি যাম 100 বছৰলৈকে যাতে আমাক মনত ৰাখে সেয়ে আপোনালোকৰ অঞ্চলৰ এই স্পটটো এই যেতিয়া আপোনালোকে দেখিছিলে ছবিখনত তেতিয়া কেনেকুৱা আমি কিমান ভাল লাগিছে কিমান তেখেত এই ভগৱান এজন আহি পেলাই আমাৰ মাজত যে ইমান দিন থাকি ইমান ধুনীয়াকৈ তেখেতে আমাৰ মাজৰ এই জেগাখিনি মোৰ প্ৰিয় বুলি কৈছে মোৰ প্ৰিয় ঠাই বুলি তেখেতে চিনেমাখনত কৈ গৈছে গতিকে তেখেতৰ প্ৰিয় বস্তু আমাৰ সকলোৰে প্ৰিয় বস্তু আমি সেইকাৰণে এই দলংখন আৰু এই গোটেই অঞ্চলটো আৰু সুন্দৰকৈ ইয়াত আমি চৰকাৰক অনুৰোধ জনাইছোঁ এখন যাতে সুন্দৰ জুবিনদাৰ নামত এখন পাৰ্ক হওক এটা টুৰিজিম এটা প্লেছ হওক আমি তাৰে সাংসদ মহোদয় দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া ৰঞ্জিত ডাঙৰীয়া মুখ্যমন্ত্ৰী দেৱকো আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ মই আৰু ইয়াৰ দেখিছোঁ আৰু যুৱকসকল আছে যে যেতিয়া শ্বুটিং হৈছিলে তেতিয়া দেখিছিলা হয় দেখিছিলোঁ ওচৰৰ পৰা চাইছিলোঁ দেখি খুব ভাল লাগিছিলে আৰু যিহেতু কালিও আমি চিনেমাখন উপভোগ কৰিলোঁ মানে যেতিয়া প্ৰথম চালোঁ চকু পানী ৰখাব নোৱাৰা হ'লোঁ আৰু এতিয়াও জাহাখন চালে জুবিনদালেই মনত পৰে ৰাতিপুৱা শুই যেতিয়া নদীলৈ হাত মুখ বা গা ধুবলৈ আহোঁ তেতিয়া জুবিনদালেই মনত পৰে আৰু জুবিনদাই কৈ থৈ গৈছে এইটো মোৰ প্ৰিয় জেগা কাৰণ জুবিনদাই কৈছে যেতিয়া এজন ভগৱান যেতিয়া আহি ক'লে কথাষাৰ সেইটো আমাৰো প্ৰিয় জেগা হৈ পৰিলে সেইটো কাৰণে নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ আমাৰ জেগাখনতে জুবিনদা ইয়াতে আহি থাকিলে বা 40% কাম আমাৰ বিশ্বনাথ ইয়াতে কৰিলে সেইটো কাৰণে নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ আমি ইয়াৰে বাসিন্দা সেইটো কাৰণে আৰু ইয়ালৈ আহিলে কি জুবিনদাক লগ পোৱা যেন লাগে লগ পোৱা যেন মানে চকু পানী ওলাই যাওঁ লাগে বহুত দুখ লাগে কাৰণ প্ৰায়খিনি কাম ইয়াতে কৰিলে সেইটো কাৰণে তেনেকুৱা দুখ হয় আৰু যিহেতু জেগাটো চৰকাৰেও কিবা এটা ব্যৱস্থা কৰিব লাগে ইয়াত কাৰণ বহুতো মানুহ আহি আছে এক নিশাৰ ভিতৰতে দলংখন মানে বহুত ডাঙৰ বিখ্যাত হৈ গ'ল মানুহ ৰাতিপুৱাৰ পৰা লৈ সন্ধিয়ালৈকে সদায় মানুহ আহি থাকে ইয়াত মই আৰু ইয়াৰ স্থানীয় যুৱক আছে তোমালোকেও দেখিছিলে যেতিয়া শ্বুটিং
হয় আহিছিলে ইয়াত তেওঁ আমাক চাই বহুত ভাল লাগিলে দলংখন কেনেকুৱা লাগিলে চিনেমাখনটো ভাল লাগিলে কালি গৈছিলে চাব নিজৰ দলংখন দেখিছা নদীখন দেখিছা হয় আমাৰ দলঙত আহিছিলে তেওঁ বহুত ভাল লাগিলে চাই আৰু ভগৱান এজন আহিছে আৰু আমাৰ ইয়াত চাই ভাল লাগিলে বহুত ইমানেই আৰু সকলোৱে আচলতে তেওঁলোকে এই যি আচলতে নিজৰ দলংখন তেওঁলোকৰ যিখন নদী ঘৰৰ কাষৰ যিখন নদী বা দলং সেই দলংখনত অন্তিমবাৰৰ বাবে তেওঁ যি আচলতে ইয়াতে অভিনয় কৰিছিলে বা ৰৈ ৰৈ বিনালে এই দলংখন বন্দী হ'ল আৰু নিজৰ প্ৰিয় ঠাই বুলি তেওঁ ছবিখনত প্ৰকাশ কৰিছিলে সেয়ে এই স্থানক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবৰ কাৰণে জুবিন গাৰ্গৰ ইয়াত স্মৃতি বিজড়িত যিহেতু এখন দলং ইয়াতে এটা আচলতে তেওঁলোকে এখন পাৰ্ক স্থাপন কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে আৰু তেওঁলোকে এইদৰে আচলতে ইয়ালৈ আহিলেই জুবিন গাৰ্গৰ তেওঁলোকে সান্নিধ্য লাভ কৰা যেন বুলি তেওঁলোকে মন্তব্য কৰিছে